মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ইতিমধ্যে মেট্ৰিক পৰীক্ষা দি তোমালোক ঘৰতে চিন্তাত আছা আৰু লগতে তোমালোকৰ ৰিজাল্টৰ দিনো প্ৰায় ঘোষণা হৈছে যে এপ্ৰিলৰ 19 তাৰিখে দিব বাৰু 19 হওক 20 হওক তোমালোকৰ ৰিজাল্ট বৰ সোনকালে দিব যেহেতু নতুন এনইপি মতে অকমান বস্তুবোৰ সলনি হৈছে এতিয়া কথা হ'ল কি কোনসকল ছাত্ৰ-ছাত্ৰীয়ে কেনে ধৰণে পাছ কৰিম বুলি চিন্তা কৰি আছা তোমালোকে শুনা যিসকল ছাত্ৰ-ছাত্ৰীয়ে মানে 100 মাৰ্কসে পাইছা মেথছত পোৱা সায়েন্সত পোৱা বা তোমালোকে ইংলিছত পাইছা আসামিজ অল সাবজেক্টত পোৱা ছাত্ৰ-ছাত্ৰী আছে গতিকে তেনেকে ধৰা এবছৰো পাব যোৱা বছৰ যিমান টান পেপাৰ নহওক তেতিয়াও পাইছে এতিয়া কথা হ'ল কি এবছৰ পেপাৰ টান আহিছে ইংলিছৰ কাৰণে টেনচন বা এনেকুৱা ভাল যিখিনি ছাত্ৰ-ছাত্ৰীয়ে পাবাই সেইখিনি হ'ল বাকি যিখিনি ছাত্ৰ-ছাত্ৰীয়ে চিন্তা কৰি আছা তোমালোকে শুনা তোমালোকে সুন্দৰকে পাছ কৰিব পাৰিবা তোমালোকৰ কিন্তু এমসিকিউত একো ধৰণৰ মাৰ্কস দিয়া ব্যৱস্থা নাথাকে গতিকে তোমালোকে যদি এমসিকিউত 13 পোৱা আৰু ইখন ডেসক্ৰিপটিভটো 13 পাব লাগিব কিন্তু এটা কথা কেতিয়াবা যদি তোমালোকৰ 12 পোৱা তেতিয়া হলেও ধৰা তোমালোকৰ পাস হৈ যাব হেতুৰ কাৰণে চিন্তা কৰিব নালাগে কিন্তু হে আৰু 3-4 ফালে কিন্তু হেতু সম্ভৱ নহব কাৰণ আৰু যেটো তোমালোকৰ নিয়ম দিয়া আছে যে 13+13+4 হে নিয়মৰ কিন্তু হালখলনি নহয় হেতু কেতিয়াও ভুল নবুজিবা গতিকে ডেসক্ৰিপটিভত তোমালোকে যদি সব এটেন্ড কৰি আহিছা বেয়াকে লিখিলো যে তোমালোকৰ 13 টো সম্ভৱ হ'ব বা তোমালোকৰ 11-12 থাকিলেও ধৰা হেতু তোমালোকৰ তেনে ধৰণে মিলি যাবগে গতিকে এতিয়া আৰু হেয়া চিন্তা কৰিব নালাগে ৰিজাল্ট আহি পালেহি এটুৱে আছিল তোমালোকৰ ৰিজাল্টৰ মানে কেনে ধৰণৰ মানে ব্যৱস্থা কৰিব বা কিমানখিনি ছাত্ৰ-ছাত্ৰীক সুবিধা দিব হেতু আৰু কম্পাৰ্টমেন্টাল ব্যৱস্থা থাকিব বৰ্তমানলৈকেটো উঠাই দিয়া নাই গতিকে হেতু বিচৰা নাই ছাত্ৰ-ছাত্ৰীসকল কিন্তু যদি তেনেকুৱা ধৰণৰ আহে তেতিয়া হলে কম্পাৰ্টমেন্টাল তোমালোকে দিব পাৰিবা গতিকে সেই ব্যৱস্থাৰ নতুন কোনো নটিফিকেশন আহা নাই গতিকে সকলোৱে ভালকে উত্তীৰ্ণ হৈ যোৱা আৰু কাৰবাৰ যদি অকমান 2-1 নম্বৰৰ কাৰণে টেনচন আছে হেতু কিন্তু তোমালোকে পাস হৈ যাবা চিন্তা কৰিব নালাগে আৰু তোমালোকে ভিডিওটো শেয়াৰ কৰিবা যাতে এতিয়া চিন্তাত নাথাকি একদিন অকমান বেলেগ কিবা কিবি কাম শিকি অকমান লাইফ স্কিল শিকা সবৰে বেলেগ বেলেগ ইচ্ছা সবে কিবা কিবি শিকি আছে কোনবাই কম্পিউটাৰ শিকিছে কোনবাই কোচিং কৰিছে কোনবাই হাতৰ কাম শিকিছে আৰু ছাত্ৰীসকল যেনেকৈ বিভিন্ন কাম শিকিছে ৰান্ধা বাহা বিভিন্ন ধৰণৰ হাতৰ আৰু বহুত কাম আছে বনোৱা কৰা আজিকালি ঢেৰ ক্ৰাফটৰ কাম সাম বহুত কৰে গতিকে হেবোৰ কেক বনোৱাৰ পৰা আদি কৰি বিভিন্ন চখ আছে তেনেকৈ তোমালোকে কৰি যোৱা আৰু আগবাঢ়ি যোৱা তোমালোকে নিশ্চয় পাৰিবাই এতিয়া বহুত নতুন নতুন ধৰণৰ শিক্ষা মানে হলনি হৈছে যেটো এটা স্কিল বেসড বহুত কিবা কিবি তোমালোকে শিকিব পাৰিবা গতিকে তোমালোকে একন পাস কৰি গুছি যোৱাৰ পিছত তোমালোকে বহুত ভালকে জীৱনত আগবাঢ়ি যাব পাৰিবা তোমালোকে মনত একো চিন্তা নাৰাখি খুব ধুনীয়াকে ভিডিওটো শেয়াৰ কৰা এটা লাইক কৰিবা আৰু তোমালোকে সাবস্ক্ৰাইব কৰি থবা থ্যাংক ইউ